গোটেই দিনটো আজি অকলে অকলে আছোঁ। এতিয়া আৰু ভাল লগা নাই, সন্ধিয়া হৈ গৈছে। এতিয়া অলপ চাহ খাবলৈ মন গৈছে আৰু চাহ খাই উঠি অলপ ওলাই যাম। এতিয়া মই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। আজি মই এই কামিজৰ হাত দুখন চুটি কৰিছোঁ আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ যে চুটি কৰিম, সেইকাৰণে হাত দুখন চুটি কৰি লৈছোঁ আৰু মই ৰেডি। আৰু এই ক্লিপটো বহুত দিনৰ মূৰত এয়া আজি আলমাৰীত বিচাৰি পালোঁ। এতিয়া মই মূৰত এই ক্লিপটো লগাই ল'ম। মেকআপ চেকআপ একো কৰা নাই, চিম্পুল আৰু কিন্তু ক্লিপটো থাকিব যেন মোৰ লগা নাই, চিম্পুল। এয়া বাছ হৈ গ'ল মোৰ বাহিৰত যোৱাৰ কাৰণে মই সাজু হৈ গৈছোঁ। এতিয়া মই আগতে চাহ খাম, চাহ নাখালে এনাৰ্জি নাহিব, ভাল লগা নাই কিবা গাটো। ঠিক আছে, মই এতিয়া চাহ বনাম আৰু দেখুৱাম আপোনালোকক। সেয়া ৰেডি হৈ মই এতিয়া পাকঘৰত আহি গৈছোঁ আৰু এতিয়া মই ৰঙা চাহ বনাম। যিহেতু মই কেইদিনমান আগতে বেমাৰৰ পৰা উঠিছোঁ, মোৰ এতিয়ালৈকে গাটো ভালদৰে শক্তি পোৱা নাই আৰু ভাল হৈ যাব আৰু লাহে লাহে। ইমান দিন খাব ল'ব পৰা নাই, সেইকাৰণে যি হয় আৰু নৰ্মেলি আৰু যি হয় তেনেকুৱা আৰু অলপ দুৰ্বল হৈ গৈছোঁ। কিন্তু এতিয়া ভালদৰে খাব লাগিব। আৰু এয়া মই মোৰতো চাট বাগিচাত আছেই, জানেই আপোনালোকে, মই আৰু ভিডিঅ' দিছোঁ। কিন্তু মই এই লেমন গ্ৰাছখিনি আনি থৈছিলোঁ, খোৱা হোৱা নাই, ফ্ৰিজত থৈ দিছিলোঁ, অলপ শুকাই যোৱাৰ নিচিনা হৈছে, কিন্তু চেণ্টটো ঠিকে আছে। এতিয়া মই আধা কাপমান পানী লৈছোঁ, চাহৰ পানী। এতিয়া চচত ঢালি দিলোঁ, এয়া চচত ঢালি দিলোঁ আৰু এতিয়া মই ইয়াৰ পৰা লেমন গ্ৰাছখিনিও দি দিম। আৰু এয়া কেইটুকুৰমান আদা কাটি লৈছোঁ, আদাখিনিও দি দিম আৰু জালুক লৈছোঁ কেইটামান, সেইখিনিও দি দিলোঁ। এতিয়া গোটেইখিনি ভালদৰে উতলি ল'ম। এতিয়া গেছ জ্বলাই দিম, জ্বলাই দিলোঁ আৰু এয়া চাহৰ চচটো বহাই দিলোঁ। ঢাকনি এটা মাৰি দিলোঁ, অলপ সময় উতলিব লাগিব। এয়া চেনি নিদিয়াকৈ কিন্তু মই চাহ খাব নোৱাৰোঁ আৰু চেনি লৈ আহিছোঁ, চাহপাতো লৈ আহিছোঁ। চাহপাত মই তাতে উতলি থাকোঁতে, পানী উতলি থাকোঁতে নিদিওঁ, মই চেকনিত দি ল'ম চাহপাতখিনি, আৰু তেনেকেই খাব লাগে ৰঙা চাহ। এতিয়া চেনি লওঁ বাৰু, যিহেতু ৰঙা চাহ 2 চামুচমান চেনি লৈছোঁ, তাতকৈ কম ল'ব নোৱাৰি দেই, মই নোৱাৰোঁ খাব। আৰু এতিয়া চেকনিটো লৈ আহোঁ, এয়া চেকনি লৈ আহিছোঁ। এতিয়া চাহপাতখিনিও দি দিওঁ আৰু পানী উতলি গৈছে। এয়া চামুচ দিলোঁ আৰু এচামুচ 2 চামুচমান দিলোঁ, আৰু কাঢ়া নহয়, খাই ভাল লাগিব। এতিয়া আমাৰ চাহ হৈ গ'ল। এয়া চাহখিনি উতলি গৈছে, চাহৰ পানীখিনি উতলি গৈছে, খুব ধুনীয়াকৈ উতলিছে। গোটেইখিনি বস্তু এয়া উতলি আনিছোঁ। এয়া খুব ধুনীয়াকৈ উতলি গৈছে,
অলপ ৰংটো অলপ বেলেগ হৈছে, অলপ গ্ৰীণ টাইপৰ হৈছে, পাতল সেউজীয়া। এতিয়া মই চেকি লওঁ বাৰু। চেইনটো কিন্তু বৰ ধুনীয়া হৈছে দেই। হৈ গ'ল। মই আচলতে আবেলি চাহে নাখাওঁ, কিন্তু আজি বৰ খাবলৈ মন গৈছে। বিশেষকৈ জ্বৰ হোৱাৰ পিছৰ পৰা আবেলি অলপ এনেকৈ ৰঙা চাহ খাবলৈ মন যায়। আৰু এই চাহখিনি চৰ্দি কাহ থকা মানুহৰ কাৰণে, তাৰপিছত ভাইৰেল ফিভাৰ হৈ যোৱাৰ পিছৰ পৰিস্থিতিটো যিটো এটা শৰীৰত দুৰ্বলতা লৈ আহে, তেওঁলোকৰ কাৰণে বৰ উপকাৰী এই চাহখিনি। এতিয়া মই আকৌ সুদা চাহ খাব নোৱাৰোঁ, মই এতিয়া চাহৰ লগত কিবা খাব লাগিব। সেয়া মই এতিয়া এই ট'ষ্টবোৰ মই খাই বৰ ভাল পাওঁ, সেইকাৰণে চব বস্তু এতিয়া খাবলৈও মন নোযোৱা হৈছে। ট'ষ্ট এয়া 2খন ট'ষ্ট লৈছোঁ চাহৰ লগত খোৱাৰ কাৰণে। আৰু এইটো মই বৰ ভাল পাওঁ দেই, মচমচীয়া মুড়িৰ লাড্ডু। চিৰা মুড়িৰ লাড্ডুবোৰো মই বৰ ভাল পাওঁ, কিয় নাজানো। যিমানে ফাষ্টফুড নাথাকক কিয় মোৰ এইবোৰ বস্তু খুব ভাল লাগে। আৰু মই এইটো বিস্কুট খোৱাৰ কাৰণে, এইটো বোলে কুকুৰৰ বিস্কুট, মোক মই ঘৰতে জোকাইছিলে সৰুতে। এতিয়া মই চাহ খোৱা আৰম্ভ কৰোঁ। বহুত গৰম চাহ মই খাব নোৱাৰোঁ। চাহখিনি ভালে লাগিছে খাই। বেমাৰৰ পিছত যিকোনো বস্তু অলপ খোৱাৰ পিছত আৰু খাবলৈ মন নাযায়, অকল মিঠা বস্তুটো ভাল লাগে। যি কি নহওক মই এতিয়া খাই লওঁ, খাই লৈ তাৰপিছত ওলাই যাম। আৰু সোনকালে গৈ সোনকালে আহিব লাগিব। কিছুমান লাগতিয়াল বস্তু আছে, সেইখিনি কিনি আনিব লাগিব। এতিয়া কোনো আনিবলৈ যোৱা কোনো নাই, গতিকে ময়ে ওলাই যাব লাগিব। অকলে অকলে তলা মাৰি যোৱাটো বৰ দিগদাৰী। এতিয়া তলা মাৰি যাব লাগিব আৰু ঘৰত যাওঁ, কিবা কিবি বিচাৰি বজাৰত যাওঁ। মুখত একেবাৰে জুতি নোহোৱা হৈছে, চাওঁচোন কি পাওঁ। এয়া মই ওলালোঁ আৰু চিৰিদি নামি যাওঁতেও ভাল লগা নাই কিবা, তথাপিও যাবতো লাগিবই, লাহে লাহে যাওঁ আৰু। এতিয়া নালাক অলপ মাতি যাম।